এইটো ভিডিঅ' আমাৰ চলি আছে 6 মাইলত। এইটো গ্ৰাউণ্ড প্লাছ 1 উইথ লাক্সাৰী আৰু আপোনাৰ উইথ মডুলাৰ কিটচেন, ধৰক যেনেকুৱা আপোনাৰ UPVC ড'ৰ্ছ এণ্ড উইণ্ড'জ, গোটেইবোৰ UPVC ব্যৱহাৰ কৰা হৈছে। UPVC ফাৰ্ষ্ট গ্ৰেড যিটো হয় সেইটো অলপ কষ্টলি হয়। বাকী আমাৰ গ্ৰাউণ্ড ফ্ল'ৰটো কমপ্লিট হ'ল। আপোনাৰ এতিয়া ফাৰ্ষ্ট ফ্ল'ৰটো আমাৰ ক্লাইণ্ট নিজে থাকিব, তেখেতে আমাক সহযোগ কৰি আছে। কিছুমান প্লেনিংবোৰ ইয়াতে চেঞ্জ হ'ব। একচুৱেলি চেমি আপোনাৰ কিটচেন দিছিলে, এতিয়া তেখেতক আমি ফুল মডুলাৰ কিটচেন বনাই দিব লাগে আৰু কিছুমান সলনি কৰিব লগা আছে। ইয়াতে কিছুমান এটা পূজা ঘৰ দিব লাগে। সেইদৰে আমাৰ দেখিছে আপুনি, ক্লাইণ্টজনে আমাক বুজাই দি আছে কেনেকুৱাকৈ কি কৰিব লাগে। চ' এইটোৰ আমাৰ বাজেট 65 lakhs উইথ আপোনাৰ গ্ৰাউণ্ড প্লাছ উইথ G+2 ফাউণ্ডেশ্যন, কিন্তু তেখেতে বনালে G+1 বনাইছে। ত' বাজেটটো অকণমান আমি কমত বনাই দিছোঁ। এতিয়ালৈ গোটেইখিনি ফিনিচিং হোৱা নাই। ফিনিচিং হোৱাৰ পিছত মই পৰৱৰ্তী ভিডিঅ'টো মই আপলোড কৰি আপোনালোকক দেখাম। ইয়াতে আপোনাৰ 2টা বেডৰুম আছে, 2খন বেলকনি আৰু 2টা বাথৰুম আৰু আপোনাৰ ডাইনিং হল আৰু মডুলাৰ কিটচেন এটা লগত আছে। বেলকনিৰ পৰা ভিউটো খুব ধুনীয়া পাব, যিহেতু গোটেইখিনি গ্লাছ ফিটিং হ'ব। ভেণ্টিলেটৰ বা দৰ্জা খিৰিকী যিবোৰ আছে গোটেই আমি UPVC ব্যৱহাৰ কৰিলোঁ। যেনেকুৱা আমাৰ ক্লাইণ্টৰ ৰিকুৱাৰমেণ্ট আমি সেইদৰে বনাই দিলোঁ। ধন্যবাদ।